তিনি মাহে নাই দৰমহা হাহাকাৰ পৰিস্থিতি পৌৰ কৰ্মচাৰীৰ পৰিয়ালত চৰম আৰ্থিক দৈন্যতাৰ মাজত পোহপাল দিব লগা হৈছে পৰিয়াল বাসুগাঁও পৌৰসভাৰ পৌৰ কৰ্মচাৰীসকলে ৩ মাহে পোৱা নাই তেওঁলোকৰ প্ৰাপ্য দৰমহা কাৰ্যবাহী বিষয়াৰ অনুপস্থিতিত অচলা অৱস্থা বিৰাজ কৰিছে বাসুগাঁও পৌৰসভাত প্ৰায় ৩ মাহে নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈছে বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ কৰ্মচাৰীসকল ফলত চৰম আৰ্থিক দৈন্যতাৰ মাজত থাকি পৰিয়াল পোহপাল দিব লগা হৈছে এই কৰ্মচাৰীসকলে কেৱল এয়াই নহয় একমাত্ৰ আৰ্থিক জটিলতাৰ বাবে বিগত ৩ মাহ ধৰি বাসুগাঁও পৌৰসভাৰ এলেকাত প্ৰায়ভাগ উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰিছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কি কাৰণত এই অচলাৱস্থাৰ সৃষ্টি হৈছে বাসুগাঁও পৌৰসভাত এই সন্দৰ্ভত বাসুগাঁও পৌৰসভাৰ পৌৰপতিৰ অভিযোগ বিগত ২.৫ মাহ ধৰি বাসুগাঁও পৌৰসভাৰ অচলাৱস্থাৰ মূল কাৰণ হৈছে কাৰ্যবাহী বিষয়া তথা চিডলি ৰাজচক্ৰ বিষয়াগৰাকী কাৰণ বিগত ২.৫ মাহ ধৰি বাসুগাঁও পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই কাৰ্যবাহী বিষয়া তথা চিডলিৰ ৰাজচক্ৰ বিষয়াগৰাকী নিয়ম অনুসৰি বেংকত পৌৰসভাৰ সকলো ধৰণৰ আৰ্থিক লেনদেনৰ কৰ্তৃত্ব থাকে কাৰ্যবাহী বিষয়া আৰু পৌৰসভাৰ সভাপতিৰ তেখেতৰ স্বাক্ষৰ অবিহনে বাসুগাঁও পৌৰসভাৰ স্থায়ী বা অস্থায়ী কোনো এজন কৰ্মচাৰীৰ ৩ মাহৰ পাবলগীয়া দৰমহা মোকলাই দিবলৈ সক্ষম হোৱা নাই টাউন কমিটিৰ যে বেংকত যে ডিপোজিট হয় আমাৰ ৰিভিনিউ সেই একাউণ্টটো এক্সিকিউটিভ অফিচাৰ আৰু চেয়াৰমেনৰ থ্ৰুদি হৈ থাকে যেহেতু চিডলি চাৰ্কেল অফিচাৰ জ্ঞানদীপ নেওগ তেখেতে আমাৰ এক্সিকিউটিভ অফিচাৰ আছিল তেখেতে আজি 2 মাহ হৈ গ'ল আমাৰ ইয়াত ৰেকৰ্ড মতে দেখা যায় কি কাৰণে তেখেতে ইয়াত নাহে সেইটো আমি কোনো অৱগত হোৱা নাই তেখেতে আমাক কোৱা নাই আৰু ওপৰৰ পৰা কোনো ইনফৰমেশ্যন কপিও আমি আজিলৈকে পোৱা নাই গতিকে এই এক্সিকিউটিভ অফিচাৰ নাথাকাৰ কাৰণে আমাৰ বিভিন্ন ডেভেলপমেণ্টেৰ কাম স্তব্ধ হৈ আছে আৰু ষ্টাফ চেলাৰিও আমি দিব পৰা নাই এই সম্পৰ্কে আমি CSDৰ ওপৰত BTC CSDৰ ওপৰত আমি লেটাৰ দিছিলোঁ ইমিডিয়েট এক্সিকিউটিভ অফিচাৰ আমাক দিব লাগে কিন্তু আজিলৈকে দিব পৰা নাই নিদিয়াৰ কাৰণে আমি বিভিন্ন ফালে ডেভেলপমেণ্ট স্তব্ধ হৈছে যদিও আমাৰ ষ্টাফো ইয়ালৈ ভুগি আছে সেইকাৰণে আমি চৰকাৰৰ ওচৰতে অনুৰোধ জনাইছোঁ ডিচিৰ ওচৰত জনাইছোঁ ইমিডিয়েট দিয়াৰ কাৰণে কিন্তু আজিলৈকে নোহোৱাৰ কাৰণে আমাৰ বিভিন্ন অসুবিধা আমি ভুগি আছোঁ তেনে ক্ষেত্ৰত বিগত ২.৫ মাহ ধৰি বাসুগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকী কোনো খা খবৰ নাই তেখেত ছুটিত আছেনে বদলি হৈ গৈছে তাৰ কোনো তথ্যও নাই বাসুগাঁও পৌৰসভাৰ হাতত এই সমগ্ৰ ঘটনাক লৈ পৌৰসভাৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি মই বাসুগাঁও পৌৰসভাৰ উচ্চবৰ্গ বিষয়ত এতিয়া বৰ্তমান কাম কৰি আছোঁ হয় চেলাৰী নাই মানে আমাৰ যিহেতু এক্সিকিউটিভ অফিচাৰ তেওঁ লিভত গৈছে লিভত যোৱাৰ কাৰণে আমি দৰমহা ল'ব পৰা নাই আৰু এই ক্ষেত্ৰত আমি BTC কৰ্তৃপক্ষক জনাইছোঁ কথাখিনি কিন্তু এতিয়ালৈকে আমাক এক্সিকিউটিভ অফিচাৰ এপইণ্ট কৰা নাই এতিয়া বিশেষকৈ আমি চেলাৰীৰ কাৰণে বেছি সন্মুখীন হৈছে যিহেতু ফাইনেন্সিয়েল তেওঁ এক্সিকিউটিভ অফিচাৰ দায়িত্বত থাকে সেইকাৰণে কৰ্মচাৰীক চেলাৰীটো দিয়াৰ কাৰণে অলপ অসুবিধা হৈ আছে মেইনলি মিনিমাম আমাৰ 17-18জন আছে আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ CSD প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈও আমি জনাইছোঁ কিন্তু এতিয়ালৈকে আমাক কোনো এক্সিকিউটিভ অফিচাৰ দায়িত্ব দিয়া নাই অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বাসুগাঁও